হেল্ল' এভৰিৱান, জিকে মডাৰ্ণ আছাম ইউটিউব চেনেলে আপোনালোকক সকলো স্বাগতম জনাইছোঁ। আগন্তুক অসমত হ'বলগীয়া এডিআৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 মানে অসম তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীসকলৰ লগতে অসমত হ'বলগীয়া DLED এণ্ট্ৰেন্স মানে SCET আছামৰ আণ্ডাৰত থকা DLED এণ্ট্ৰেন্স পৰীক্ষাৰ্থীসকলৰ বাবে আৰু তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীসকলৰ বাবে সাধাৰণ জ্ঞান অৰ্থাৎ অসমীয়া যিটো ভাষা সাহিত্য আছে তাৰ পৰা 30টামান গুৰুত্বপূৰ্ণ MCQ প্ৰশ্ন উত্তৰ আগবঢ়াইছোঁ। প্ৰশ্নসমূহ খুবেই গুৰুত্বপূৰ্ণ হয়, এৰাই চলিব নোৱাৰে। গতিকে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ ভালেখিনি সহায়ক হ'ব বুলি মই আশা ৰাখোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে অৱশ্যই লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আহক এতিয়া আমি মেইন ভিডিঅ'লৈ যাওঁ। তো আজিৰ প্ৰথম প্ৰশ্ন আছে, ৰামায়ণ ৰচক মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম আছিল ডেছ। কোনজন ৰামায়ণৰ ৰচক মাধৱ কন্দলীৰ পৃষ্ঠপোষক আছিল? অপশ্যন আছে ভগদত্ত, বি ভাস্কৰ বৰ্মা, চি বৰাহী ৰজা মহামাণিক্য, ডি তাম্ৰধ্বজ। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, বৰাহী ৰজা মহামাণিক্য আছিল মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা। বি পদ্মপুৰাণ গ্ৰন্থৰ ৰচক কোন? হেম সৰস্বতী। অপশ্যন নম্বৰ এ। বি আছে অনন্ত কন্দলী, চি সুকবি নাৰায়ণ দেৱ, ডি মনকৰ। আৰু সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, সুকবি নাৰায়ণ দেৱ। 3 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা সাহিত্যৰ জনক কোন? এইটো আপোনালোক সকলো জানে। অপশ্যন এ আছে ভট্টদেৱ, বি হেম সৰস্বতী, চি শ্ৰীমন্ত শংকৰদেৱ, ডি অনন্ত কন্দলী। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, শ্ৰীমন্ত শংকৰদেৱ হ'ল অসমীয়া ভাষা সাহিত্যৰ জনক। 4 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা সাহিত্যৰ জনক শংকৰদেৱৰ প্ৰথম সাহিত্য কৃতিটো কি? এইটো হ'ব অপশ্যন নম্বৰ বি, হৰিশ্চন্দ্ৰ উপসেন আছিল শ্ৰীমন্ত শংকৰদেৱৰ মানে সাহিত্য জগতৰ প্ৰথম সাহিত্য কৃতি। 5 নম্বৰ প্ৰশ্ন আছে, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ক'ত হৈছিল? এইটো অপশ্যন নম্বৰ এ, নগাঁও জিলাৰ বৰদোৱাৰ মানে আলিপুখুৰী যিটো নাম ঠাই আছে তাতে জন্মগ্ৰহণ কৰিছিল। 6 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ আদি পুৰুষৰ নাম কি আছিল? এ আছে প্ৰেম পূৰ্ণানন্দ গিৰি, বি ৰামগিৰি, চি লণ্ডাদেৱ, ডি কৃষ্ণগিৰি। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, প্ৰেম পূৰ্ণানন্দ গিৰি। 7 নম্বৰ প্ৰশ্ন, চন্দ্ৰই কোন আছিল? এইটো আছে এ আছে শংকৰদেৱৰ বুঢ়ীমাক, বি শংকৰদেৱৰ ধাই মাতৃ, চি শংকৰদেৱৰ প্ৰথমা পত্নী, ডি শংকৰদেৱৰ দ্বিতীয় পত্নী। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, শংকৰদেৱৰ ধাই মাতৃ। নেক্সট প্ৰশ্ন, শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম আছিল কি? মানে কি আছিল দ্বিতীয় পত্নীগৰাকীৰ নাম? এইটো অপশ্যন নম্বৰ ডি, কালিন্দী। 9 নম্বৰ প্ৰশ্নত কৈছে, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সন্তানটিৰ নাম কি আছিল? মুনু, হৰি, ৰুক্মিণী, ৰামানন্দ। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মুনু, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমটো সন্তান। 10 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ শিক্ষাগুৰু কোন আছিল? এইটো আপোনালোকে সকলোৱে জানে, একদম সহজ প্ৰশ্ন। চ' এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, মহেন্দ্ৰ কন্দলী আছিল শংকৰদেৱৰ শিক্ষাগুৰু। 11 নম্বৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমবাৰ তীৰ্থ ভ্ৰমণত কাৰ অস্থি লগত নিছিল? এইটো হ'ব অপশ্যন নম্বৰ কি কৈছে প্ৰশ্নটো? শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমবাৰ তীৰ্থ ভ্ৰমণত কাৰ অস্থিৰ লগত নিছিল? এইটো হ'ব অপশ্যন নম্বৰ ডি, পিতৃ মাতৃৰ আৰু পত্নীৰ। 12 নম্বৰ প্ৰশ্ন, শংকৰদেৱে তেওঁৰ পূৰ্বৰ কোন কবিক অপ্ৰমাদী আখ্যা দিছিল? অপ্ৰমাদী কবি বুলি আখ্যা দিছিল তেওঁৰ পূৰ্বৰ কবিক। এইটো হ'ব অপশ্যন নম্বৰ ডি, মাধৱ কন্দলীক। 13 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ প্ৰস্তাৱ কৰা ধৰ্মটোৰ নাম কি? আপোনালোকে সকলোৱে জানে, সহজ প্ৰশ্ন। আৰু মানে এনেকুৱা ধৰণৰ প্ৰশ্ন সহজ যেন অনুভৱ হ'লেও এইবোৰে মানে সচৰাচৰ মানে কম্পিটিটিভ এক্সামসমূহত আহি থাকে। গতিকে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰচাৰ কৰা ধৰ্মটো আছিল একশৰণ নাম ধৰ্ম, অপশ্যন নম্বৰ বি। 14 নম্বৰ প্ৰশ্ন, তলৰ কোনটো বছৰত শংকৰদেৱৰ জন্ম হৈছিল? অপশ্যন নম্বৰ ডি, 1449 খ্ৰীষ্টাব্দ। 15 নম্বৰ প্ৰশ্ন, শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি? এইটো অপশ্যন নম্বৰ এ, হৰিশ্চন্দ্ৰ উপখ্যান। 16 নম্বৰ প্ৰশ্নত কৈছে, ভাগৱত গ্ৰন্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা? এ অনুবাদমূলক, বি নাট, চি ভটিমা, ডি গীত। আৰু এইকেইটাৰ ভিতৰত
সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অনুবাদমূলক গ্ৰন্থ। 17 নম্বৰ প্ৰশ্ন শংকৰদেৱৰ ভক্তি তত্ত্বমূলক গ্ৰন্থ কোনখন? এ আছে ভক্তি প্ৰদীপ, বি কুৰুক্ষেত্ৰ, চি অনাদি পতন, ডি পত্নী প্ৰসাদ। আৰু সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ভক্তি প্ৰদীপ। 18 নম্বৰ প্ৰশ্ন শংকৰদেৱৰ অনুবাদ গ্ৰন্থসমূহৰ মাজত শ্ৰেষ্ঠ গ্ৰন্থ কোনখন? ভক্তি ৰত্নাকৰ, অনাদি পতন, ৰাম বিজয়, আদি দশম। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো অপশ্যন নম্বৰ ডি আদি দশম। 19 নম্বৰ প্ৰশ্ন শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল? আদিকাণ্ড, লংকাকাণ্ড, অযোধ্যাকাণ্ড, উত্তৰাকাণ্ড। এইটো অপশ্যন নম্বৰ ডি উত্তৰাকাণ্ড। 20 নম্বৰ প্ৰশ্ন শংকৰদেৱে ৰচনা কৰা গুণমালা পুথিৰ আধাৰ গ্ৰন্থ কি? অপশ্যন এ আছে ভাগৱত, বি বিষ্ণু পুৰাণ, চি গীতা, ডি বিষ্ণু ধৰ্মোত্তৰ। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো অপশ্যন নম্বৰ এ ভাগৱত। 21 নম্বৰ প্ৰশ্ন অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? এইটো সহজ প্ৰশ্ন, আপোনালোকে সকলোৱে জানে। এইটো হ'ব অপশ্যন নম্বৰ ডি ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয়। 22 নম্বৰ প্ৰশ্নত কৈছে অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? এইটো হ'ব অপশ্যন নম্বৰ বি প্ৰহ্লাদ চৰিত্ৰ হ'ল অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি। 23 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিৰ ৰচক কোন? এইটো অপশ্যন নম্বৰ এ হেম সৰস্বতী। 24 নম্বৰ প্ৰশ্ন কাক অসমীয়া ব্যাস বুলি কোৱা হয়? শ্ৰীমন্ত শংকৰদেৱ, ৰাম সৰস্বতীক, শ্ৰী মাধৱদেৱক, অনন্ত কণ্ঠলীক। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ৰাম সৰস্বতীক অসমীয়াৰ ব্যাস বুলি কোৱা হয়। 25 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ছপাপুথিখনৰ নাম কি? এ আছে কীৰ্তন ঘোষা, বি ৰামায়ণ, চি মহাভাৰত, ডি ধৰ্ম পুস্তক। ছপাপুথিখনৰ নাম হ'ল অপশ্যন নম্বৰ ডি ধৰ্ম পুস্তক হ'ল প্ৰথম অসমীয়া ছপাপুথি। 26 নম্বৰ প্ৰশ্নত প্ৰথম অসমীয়া ছপাপুথিখনৰ লেখক কোন আছিল? এইটো হ'ব অপশ্যন নম্বৰ চি আত্মাৰাম শৰ্মা। 27 নম্বৰ প্ৰশ্ন অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? অপশ্যন নম্বৰ এ জোনাকী কাকত ওলোৱাৰ পৰা। 28 নম্বৰ প্ৰশ্ন ভানুমতী উপন্যাসৰ ৰচক কোন? অপশ্যন নম্বৰ চি পদ্মনাথ গোহাঁই বৰুৱা। 29 নম্বৰ প্ৰশ্ন পদ্মনাথ গোহাঁই বৰুৱাৰ সাহিত্য সাধনৰ কীৰ্তিস্তম্ভ স্বৰূপ কোনখন গ্ৰন্থ আছিল? এইটো অপশ্যন নম্বৰ বি শ্ৰীকৃষ্ণ। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হ'ল পদ্মনাথ গোহাঁই বৰুৱাই ৰচনা কৰা প্ৰথম অসমীয়া উপন্যাস কোনখন? প্ৰশ্নটো এনচাৰটো জনাৰ আগতে আপোনালোকলৈ মোৰ অনুৰোধ, আপোনালোকে যদি চেনেলটো নতুন হৈ আছে প্লিজ এটা ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কাৰণ আপোনালোকে ছাপোৰ্ট কৰিলেহে মই আগুৱাই যাব পাৰিম। চ' আজিৰ প্ৰশ্নৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ভানুমতী। আৰু যি ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আকৌ এবাৰ।